নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে কামত নেগিলো, কাৰণ বহুত দিন মই আপোনালোকক বস্তু বনাই দেখুৱাব পৰা নাই আৰু বহুত দিন ভাবি আছিলো আপোনালোকক কিবা নহয় কিবা এটা বস্তু বনাই দেখুৱাম বুলি। আৰু আজি মই বনাব ওলাইছো এটা এই পুৰাণা টিঙৰ ঢাকনিতে এটা বস্তু, আৰু সেই বস্তুটো আপোনালোকে চকুৰ সন্মুখত কেতিয়াও দেখা নাই। হয়তো আপোনালোকে মোৰ এই ভিডিঅ'টোতে প্ৰথম দেখিবলৈ পাব সেই বস্তুটো। আপোনালোকে দেখিছে যদিনো চকুৰ পৰা বহুত দূৰত দেখা পাইছে, কিন্তু আজি মই আপোনালোকক চকুৰ সন্মুখতে সেই বস্তুটো বনাই দেখুৱাই দিম। আচলতে এই টিংটো এটা পুৰণা ড্ৰামৰ ঢাকনি হয়, আৰু ইয়াতে মই সেই আইডিয়াটো লৈছো যে ইয়াতে বনালে ভাল হ'ব বুলি। গতিকে এই ঢাকনিটোৰ ওপৰতনো কি হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব, চালে নিশ্চয় গম পাব। আৰু মই আপোনালোকক সেই বস্তুটো কেনেকুৱাকে বনাইছো সেইটো দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আহক মই সেই বস্তুটো বনাই লওঁ। এয়া বন্ধুসকল, যিহেতু এইটো বহুত লেতেৰা হৈ আছে, সেইকাৰণে অকনমান চিৰিচ মাৰি চাফা কৰি লওঁ। বন্ধুসকল, এইটো এনে আপোনালোকক ডেমো হিচাপে মই আপোনালোকক ইয়াৰ ওপৰত বনাই দেখুৱাম, কাৰণ এইটো যিহেতু ডাইৰেক্ট অলৰেডি ফ্ৰেমটো বনোৱাই আছে, মানে এইটো মই ফ্ৰেম বুলি ধৰি লৈছো, আৰু ইয়াৰ ওপৰতে সেই বস্তুটো বনাম। কিন্তু বেলেগ বস্তু বনালে মই এক্সট্ৰাকে এইটো বনাব লগা হলা হয়। সেইকাৰণে মই এইটো এনে ডেমো হিচাপে প্ৰথম আপোনালোকক বনাই দেখুৱাব ওলাইছো, আৰু ইয়াতকৈ মই বেলেগকে ভালদৰে বনাম, আৰু এই বস্তুবোৰ বেলেগ বস্তুৰে বনাম। তো এইটো মই যিহেতু সস্তাতে পাইছো, সেইকাৰণে ইয়াৰ ওপৰতে মই বনাই দেখুৱাব ওলাইছো আপোনালোকক। অকনমান লেতেৰা হৈ আছে, বহুত বাৰী পিছফালে পুৰি আছিল, সেইকাৰণে তাকে উঠাই লৈ আনিছো মই, আনি আৰু আপোনালোকক দেখুৱাম বুলি এনে এটা আইডিয়া লৈছো ইয়াৰ ওপৰতে। তো হৈ গ'ল, ইয়াতে যিমান ধূলা বালি আছিল সেইখিনি নোহোৱা হৈ গ'ল। এয়া বন্ধুসকল, পুৰা চাফা হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত ৱাল পুট্টি লগাম, আৰু এই ৱাল পুট্টি লগাব লাগিছিলে, ভালদৰে ধুই ধাই লগাব লাগিছিলে, কিন্তু মই কামটো তৎক্ষণাত হোৱাকে আপোনালোকক দেখুৱাই দিম। কিন্তু যদি আপোনালোকে কেতিয়াবা বনাও, ভালদৰে ধুই লব। গতিকে আৰু ধোৱাৰ কোনো প্ৰয়োজন নাই, যিহেতু মই এইটো পুৰণা বস্তুত বনাইছো, সেইকাৰণেহে ধুব লাগিব বুলি কৈছো। যদি আপোনালোকে নতুন বস্তুত বনাই, নুধুলেও হৈ যাব। গতিকে মই ইয়াৰ ওপৰত এটা অকনমান ৱাল পুট্টি লগাম, আৰু ৱাল পুট্টিটো মই তাত কি বনাব লাগে বনাম। এতিয়া এইটো আগৰে ৱালপুট্টি আছিল পুৰণা, আৰু সেই ৱালপুট্টিটো মই এই বাল্টিঙত গলাই ল'ম। এয়া গলোৱা হৈ গ'ল। এতিয়া মই এই ৱালপুট্টিটো সেই টিঙৰ ওপৰত লগাই দিম। বন্ধুসকল, এই বস্তুটো কি বনাই আছো মই, এইটো আপোনালোকক এতিয়াও কলে পাৰো, কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচাব কোৱাৰ লগে লগে। সেইকাৰণে মই সেই কথাষাৰ অকনমান ৰখাই থৈ দিছো, আৰু শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব এই বস্তুটো কি হয়। আৰু এই বস্তুটো আপোনালোকেও ঘৰতে বনাব পাৰিব, একেবাৰে সহজ। ইয়াৰ কোনো টান কাম নাই, মাত্ৰ এনেকুৱাকে ঘূৰাই থাকিলে হ'ল আপোনালোকে হাতখন। তাৰ পিছত এইটো অকনমান এতিয়া মই 10 মিনিট মান ৰ'দত শুকাব দিম। শুকোৱাৰ পিছত এটা অকনমান ডিজাইন বনাব আছে, সেই ডিজাইনটো মই শুকোৱাৰ পিছত বনাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় গম পাই যাব। তো এতিয়া বন্ধুসকল, এইটো আধা শুকনা হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই ডিজাইন বনাম, কি বনাব লাগে সেইটো মইহে জানিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। বন্ধুসকল, আধা আধি হৈ গ'ল। এতিয়া আকৌ একবাৰ অকনমান শুকাব লাগিব, তাৰ পিছত মই ফিনিচিংটো মাৰি দিম। গতিকে কিবা এটা আইডিয়া আহিছেনে বন্ধুসকল, কি হ'ব পাৰে? তো একো আইডিয়া অহা নাই।
শেষত নিশ্চয় গম পাব মানে এতিয়া যেতিয়া ফিনিচিং হ'ব এইটো মই ফিনিচিং হোৱাৰ পিছত আপোনালোকক কৈ দিম কি হ'ব এইটো বন্ধুসকল এটা সমস্যা হৈ গ'ল মই যিটো ৱাল পুটিৰে বনাইছিলো আচলতে সেই ৱাল পুটিটো বেয়া মই শুকাব দিছিলো বহুত সময় কিন্তু নুশুখাৰ কাৰণে মই এই কামটো ৰাতি কৰিব লগা হ'ল আৰু সেয়ে ভাবিছো মই ৰাতি হলেও আপোনালোকক এই কামটো শেষ কৰি দিওঁ কাৰণ এতিয়া এইটো বস্তু ভাবি ল'ব লাগিব যে এনে মিষ্টেক হৈ গ'ল কিন্তু তথাপিতো আপোনালোকক একবাৰ দেখুৱাই দিওঁ মই এয়া চাওকচোন বন্ধুসকল শুকাৱাই নাই এতিয়ালৈকে এইবিলাক যদি লাৰি চাই ঢিলা ভালদৰে শুকাব নাজানে বন্ধুসকল এনে কিবা এটা আইডিয়া আছেনে যে কি হ'ব এই বস্তুটো চাওক মই এই এনেকুৱা চাইডে এটা লিচু লাইট লগাই দিছো মই ভাবিছিলো অকনমান এটা ভাল দামী লাইট আনি কিনে লগাই দিও কিন্তু যিহেতু এইটো বেয়াই হৈছে সেইকাৰণে মই এনে অকনমান লিচু লাইটৰ লগতে আপোনালোকক দেখুৱাই দিছো বাকী মই নেক্সট টাইমত এটা ভালদৰে বনাম সেইটো আপোনালোকক দেখুৱাই দিম আৰু এটা বস্তু এই কাৰ্টনটো মই এনেকুৱাকে গোলকে কৰি লৈছো ডাঙৰ কাৰ্টন ফুটাই লৈছো আৰু এই কাৰ্টনটো মই এনেকুৱাকে লগাই দিম এই লাইট কেইটা যিটো লাইট আছে এই লাইটটো ঢাকি দিম বন্ধুসকল অকনমান এতিয়া হয়তো আপোনালোকে ধৰিব পাৰিছে এইটো কি হ'ব এতিয়া মই যেতিয়া লাইটটো লগাই দিম তেতিয়াহে আপোনালোকে সম্পূৰ্ণকে ধৰিব পাৰিব এই বস্তুটো কি হয় এই চাওক বন্ধুসকল এইটো হৈছে জুন এতিয়া মই বাহিৰত যিটো লাইট জ্বলি আছে সেই লাইটটো নুমাই দিম চাওক কেনেকুৱা লাগিছে মই আকৌ ওপৰৰ পৰা দেখুৱাই দিছো আপোনালোকক এয়া চাওক বন্ধুসকল কেনেকুৱা লাগিছে মই যদি আকৌ কালাৰ কৰিলো হয় এইটো অকনমান এটা ৰিয়েলিষ্টিক লাগিল হয় কিন্তু মই যিহেতু কালাৰ চালাৰ কৰা নাই আৰু ইয়াত একচুৱেলি মেইনকে লাইটটো গ্ৰীণ কালাৰৰ হয় সেইকাৰণে অকনমান বেয়া দেখা হ'ব পাৰে তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আৰু মই ভাবিছিলো আপোনালোকক অকনমান ভালদৰে দেখুৱাই দিওঁ কিন্তু মিষ্টেক হৈ গ'ল ৱাল পুটিটো বেয়া গতিকে আৰু লাইটটো এটা আনি থোৱা আছে আৰু সেই কালাৰৰ এটা ভালদৰে বনাম বুলি ভাবিছো গতিকে নেক্সট ভিডিঅ'ত আপোনাক ভালদৰে দেখুৱাই দিম